গাঁৱৰ আমগুৰিত 24 বিঘা ভূমিক লৈ দুটা ভৈৰৰ মাজত টনা আজোৰা 22টা পৰিয়ালৰ ঘৰ বাৰী হস্তগত কৰাৰ অপচেষ্টা একাংশৰ চিচিবৰগাঁও ৰাজচক্ৰৰ অধীনৰ আমগুৰি পঞ্চায়তৰ 3 নং আমগুৰি ৰাজচক্ৰৰ গাঁৱৰ এটুকুৰা ভূমিক লৈ দুটা ভৈৰৰ মাজত চলিছে টনা আজোৰা। আজি সংবাদ মাধ্যমৰ আগত ভুক্তভোগী পৰিয়ালকেইটাই জানিবলৈ দিয়া অনুসৰি 3 নং আমগুৰি গাঁৱৰ ডাক নম্বৰ 11 আৰু 35ৰ অধীনৰ প্ৰায় 23 বিঘা মাটি 1950 চনৰে পৰা চিমটেম পুলি, সুভাষ পুলি, ৰাজেন পুলি, বিজিত পুলি, ইন্দ্ৰকান্ত পুলি, দিগন্ত পুলি, কচিনাথ পুলি, লক্ষীনাথ পুলি, খগেন পুলি, শুভৰাম পুলি, কামেশ পুলি, বিজু পুলি, চাৰ্পেম পুলি, অনিল পুলি, জগন্নাথ পুলি, ৰনোজ পুলি, হিতেশ পুলি, উত্তুৰ পুলি, মনোজ পুলি, বিজয় পুলি, গিৰিধৰ পুলি আৰু ৰাধিকা পুলি নামৰ প্ৰায় 22টা পৰিয়ালে দখল কৰি বসবাস কৰি আহিছে। কিন্তু ৰাইজৰ অজ্ঞাতে উক্ত ভূমিখিনি গাঁৱৰ শ্মশানৰ নামত চক্ৰ বিষয়া কাৰ্যালয়ৰ কিতাপৰিত উঠাই থৈ আহে। উক্ত পৰিয়ালকেইটাই মিছন বসুন্ধৰাৰ অধীনত নিজৰ নিজৰ মাটিখিনি পঞ্জীয়ন কৰিবলৈ গৈ কথাটো গম পাই বিমূৰত পৰে। আনহাতে সেই কথা জানিব পাৰি গাঁৱৰে একাংশই চক্ৰান্ত কৰি আজু ককাই দিনৰ পৰা দখল কৰি থকা পৰিয়ালকেইটা উচ্ছেদ কৰি মাটিখিনি হস্তগত কৰাৰ পৰিকল্পনা কৰে। সেই সন্দৰ্ভত উপৰোক্ত পৰিয়ালকেইটাই যোৱা 26 ডিচেম্বৰত চিচিবৰগাঁও ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ লগত আলোচনা কৰিবলৈ যায়। সেই সময়তে আনটো পক্ষৰ প্ৰায় 50জনমান লোক চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ভুক্তভোগী পৰিয়ালকেইটাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে গাঁওখনৰ আন এঠাইত এখন ৰাজহুৱা শ্মশান আছে। এইখিনি মাটি তেওঁলোকে যুগ যুগ ধৰি দখল কৰি গাঁও পাতি আছে। ৰাইজৰ অজ্ঞাতত সুবিধা লৈ কোনোবাই চক্ৰান্ত কৰিহে মাটিখিনি শ্মশানৰ নামত কৰি ৰাখিছে আৰু এতিয়া এটা দুষ্ট চক্ৰই সেই সুবিধা গ্ৰহণ কৰি পৰিয়ালকেইটাক উচ্ছেদ কৰি সেইখিনি মাটি হস্তগত কৰাৰ অপচেষ্টা কৰিছে। তেওঁলোকে কোনো কাৰণতে মাটি এৰি দিব নোৱাৰে বুলি কৈ তেওঁলোকক ন্যায় দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং। আমাৰ 3 নং আমগুৰি যিডোখৰ মানে 11 নং দাগ আৰু 32 নং দাগত থকা মাটিখিনি আমি আজু ককা দিনৰ পৰা 1950 চনৰ পৰা আমি দখল কৰি তাত খাই আছোঁ। তাতে মানে আমি আজিলৈকে মানে তাত কি কোনো এটা মৰাহালি হিচাপে মানে কোনো হেৰি কৰা নাই, ব্যৱহাৰ হোৱা নাই। তাতে আমাৰ 3টা প্ৰজন্মই তাত কিবা বুক দখল কৰি 3টা জেনেৰেশ্যনে খাই আছে। যেতিয়া বসুন্ধৰাটো ওলালে তাত মানে তেতিয়া মানে কি হ'ল, আমাৰ মানে যিসকলে মানে বুক দখল কৰি খাই আছিলে সেইসকলে মানে নিজৰ নিজৰ নামলৈ আনি ম্যাদী কৰিব বিচাৰোঁতে তেতিয়া গম পাই যে কোনোবা দুষ্কৃতিকাৰীয়ে সেই মাটিডোখৰ মানে মৰাহালিৰ নামত নাম জাৰি কৰি থৈছে। তাৰে মানে কিছুমান দুষ্কৃতিকাৰীয়ে কি কৰিছে, সেই সুযোগ লৈ মেলি এতিয়া সেইখিনি মাটি আমাৰ মানে বুক দখল কৰি থকাৰ পৰা মানে কাঢ়িব বিচাৰিছে। তাত কাঢ়ি পিনি তাত মানে মাৰ্কেট প্লেচ কিবা কিবি বনাব বিচাৰিছে। সেয়ে মানে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে মানে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। এই সন্দৰ্ভত আমি মানে আমাৰ 5জন মানে আমাৰ পক্ষৰ ফালৰ পৰা 5জন মানে আমি CEO ছাৰৰ ওচৰলৈ যাওঁ। CEO ছাৰে যেতিয়া মানে আমাক সোধপোছ কৰি থাকোঁতেই সিহঁতৰ পক্ষৰ মানে 50জনীয়া দলে CEO ছাৰক আক্ৰমণ কৰিব বিচাৰে, লগতে আমাকো আক্ৰমণ কৰিব বিচাৰে। এই উপায়নটো আমি অফিচৰ পৰা পলাই আহিবলগীয়া হয়। তাত 22 বিঘা মাটি আছে। 22 মানে 23 বিঘাই আছে, 23 বিঘা হয়। কিছুমানে ঘৰ দুৱাৰ বনাই আছে, কিছুমানে বাৰী খেতি কৰি খাই আছে। মানে যিসকলে সেইটো দুষ্কৃতিকাৰী তাৰো কেইজন মানে তাত স্কুল পাব্লিক স্কুল হিচাপে খুলি হেৰি কৰি আছে, ঘৰ বনাই খাই সিহঁতেও তাতে মানে চলাই আছে। মানে আজিলৈকে আজি 75 বছৰ হ'ল। আমাৰ 1950 চনৰ পৰা আমাৰ ককা আইতা দিনৰ পৰা আমি দখল কৰা মাটি হয় এইটো। আৰু 75 বছৰ কিন্তু আজিলৈকে কোনো দিনেই মানে সেইটো মৰাহালি হিচাপে কোনো মানে ব্যৱহাৰ হোৱাটোতো বৰ দূৰৰ কথা, তাত মানে নাম কোনো মানে তাত লোৱাই নাই বস্তু। কিন্তু যেতিয়া মানে বসুন্ধৰাত মানে আমাৰ 2000 কিমান চনত আছিলে বসুন্ধৰা প্ৰথম 20 চনত 2020 চনত মানে যেতিয়া আমি বসুন্ধৰাত মানে নিজৰ যিসকলে দখলদাৰী নিজৰ নামত আনিব বিচাৰোঁতে তেতিয়াহে মানে তাত গম পাই যে মণ্ডলে কয় যে এইটো আপোনালোকৰ মানে এই মৰাহালিৰ নামত নাম জাৰি গৈছে। তেতিয়া আমি সুধোঁ তাততো মৰাহালি কোনোদিনেই হোৱা নাই। মৰাহালি হোৱালেতো ৰাইজে গম পালেহেঁতেন বা মৰাহালি হোৱালেতো তাত মানে মানুহ থলেহেঁতেন। এতিয়া মানে সেই সুযোগটো লৈ মেলি কিছুমান দুষ্কৃতিকাৰী এতিয়া মানে তাত থকা সকলক মানে উচ্ছেদ কৰিব বিচাৰিছে। যিটো এই মৰাহালি প্ৰকৃত মানে গাঁৱৰ ৰাইজে যিটো মৰাহালি হিচাপে ব্যৱহাৰ কৰিছিলে সেই মাটিডোখৰ মানে কি হৈছে, যিজনে আজি এইটো কি উকিৰাম কুলি যিজনে নেতৃত্ব লৈ পিনি যিজনে এইটো তাত বুক দখল কৰা সকলক মানে যি উচ্ছেদ কৰিব বিচাৰিছে সেইজনৰ ককায়েকে মানে তাত ঘৰ বনাই আছে। এতিয়া আপুনি তাত ইনকুৱাৰী কৰিলে আপুনি তাত এতিয়াও মানে JCB খান্দিলেও হয়তো আমাৰ আজু ককা ইহঁতক এই নৰ কংকালবিলাক এতিয়াও ওলাব চাগে, নতুনকৈ এতিয়াও পুতা আছে। আমি এইটো মানে মৰাহালিৰ পৰা মানে এইটো সংৰক্ষণ মুক্ত কৰি দিব লাগে চৰকাৰে, আৰু যিখিনি বুক দখল কৰি আছে সিহঁতে মানে মাটিৰ অধিকাৰটো পাব লাগে।